হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আমাৰ নামঘৰত সকাম আছে। সকাম মানে নামঘৰত ভাগৱত পঢ়িছিলে, তো ভাগৱতৰ আজি শেষৰটো দিন। তো সেইকাৰণে খুৰীয়ে ফোন কৰিলে, বোলে ব'ল শুনো নামঘৰলৈকে যাওঁ। মই বোলো ব'লক। সেইকাৰণে লৰালৰিকৈ কাপোৰযোৰ পিন্ধি ৰেডি হৈ গ'লো। এয়া আকৌ মা ৰখি আছে খুৰীহঁতৰ কাৰণে। এয়া খুৰীহঁত আহি আছে। ইমান ৰ'দ দিছে নহয়। খুৰী আকৌ আমাৰ ঘৰত পাণ নিবৰ কাৰণে সোমাই দিলে, পাণ লাগে বোলে। এইফালে খুৰী যদি আমাৰ ডাঙৰ খুৰী দেই, খুৰীয়ে কৈছে বোলে ভিডিঅ' নকৰিবি ৰখ, মই কেনেকৈ আছো দেখা নাই। তাৰপৰা আকৌ ধুনীয়াকৈ ৰখি দিছে বোলে এতিয়া ভিডিঅ' কৰ। এয়া আকৌ আমাৰ সৰু খুৰী আৰু মা মই নামঘৰলৈ গৈ আছো। ইমান ৰ'দ দিছে, বাহিৰত যাবলৈকে মন যোৱা নাই। চাওকচোন ৰ'দটো খাওঁ হৈ আহিছে একেবাৰে, গৰম পুৰা। তই আহিবলৈ এৰা নাই তেতিয়া। এয়া আকৌ আমাৰ স্কুল মানে মই সৰুতে পঢ়া স্কুলখন। এতিয়াও যে স্কুলখন দেখিলে যাবই মন যায়। এয়া আকৌ ভাইটিহঁত নামঘৰত নাথাকি সিহঁতি গৰমৰ কাৰণে গছৰ তলত আছে, গছৰ তলত পুৰা কথা পাতি আছে। এয়া ভণ্টি বান্দাতে ৰখি নামঘৰলৈ চাই আছে। সৰুতে আমিও নামঘৰত কিবা পাতিলে এনেকেই ৰখি চাই থাকো। আহি আমি নামঘৰ পাই এইফালে আকৌ এইফালে আকৌ আমাৰ খুৰীহঁতে চাকি জ্বলাইছে। আমি বাৰু ৰাতিপুৱাই চাকি জ্বলালো। এয়া নাম শেষ হোৱাৰ পাছত সকলোকে প্ৰসাদ দিছে। এই দুজনী আকৌ মোৰ ভণ্টি মানে খুৰাৰ ছোৱালী। আমি তিনিজনীয়ে প্ৰসাদ খাই এয়া ঘৰলৈ আহি আছো। তেনেকুৱাতে আকৌ ভণ্টিয়ে ক'লে বোলে ধুনুবা আজি ৰিলচ নবনোৱা নেকি? মই বোলো বনাম ৰ। এনেকুৱাতে আকৌ মোবাইলটো ভণ্টিক ধৰিবলৈ দি এয়া মই ৰিলচ বনাইছো। আপোনালোকে যদি চাব বিচাৰে তেন্তে মোৰ ইনষ্টাগ্ৰামত